আপোনালোক সকলোকে আমি শ্ৰদ্ধা জনাইছোঁ। আপোনালোকৰ যোগেদি আমি সদৌ অসমবাসী ৰাইজক ৰঙালী বিহুৰ আগতীয়াকৈ আমি ওলগ যাচিছোঁ। এই ৰঙালী বিহুৰ ৰঙেৰে যাতে সকলোৰে মন আনন্দময় কৰি তোলক, আমি তাৰে কামনা কৰিছোঁ। এই যোৱা 17 তাৰিখৰ পৰা বিহু সুৰক্ষা সমিতি অসম লগতে আমাৰ মহাবাহু NGOৰ সহযোগত 15 দিনীয়া কাৰ্যসূচীৰে এই ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰত ৰজাপুলৰ এই ৰংগমঞ্চত এই প্ৰশিক্ষণ কৰ্মশালা ইতিমধ্যে চলি আছে। ইয়াতে 100ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। তেখেতসকলে বিহুৰ যি আমাৰ বিহু নাচৰ যিখিনি ভংগীমা সেইখিনি আমি দেখুৱাবলৈ তেখেতসকলক প্ৰয়াস কৰিছোঁ। যথেষ্ট সংখ্যক বিহুৱতী নাচনীয়ে আমাৰ ইয়াত অংশগ্ৰহণ কৰি এই বিহু নাচৰ ভংগীমাসমূহ তেখেতসকলে ল'বলৈ প্ৰয়াস কৰিছে। আমি চেষ্টা কৰিছোঁ। লগতে আমাৰ ঢুলীয়াসকলেও যথেষ্টখিনি ঢোলৰ চেও আয়ত্ব কৰিবলৈ তেখেতসকলক সক্ষম হৈছে। আৰু এনেধৰণে যাতে অনাগত দিনতো যাতে কৰ্মশালাৰ যোগেদি আমাৰ উঠি অহা নৱপ্ৰজন্মক যাতে আমি বিহু নাচৰ ভংগীমাসমূহ ঢোলৰ চেওসমূহ আমি যাতে দেখুৱাই যাব পাৰোঁ, তাৰ আমি প্ৰয়াস কৰি আছোঁ আৰু কৰি থাকিম। আৰু এনেধৰণে আমাৰ এই উদ্যোক্তাসকলে যাতে এই অনুষ্ঠানবিলাক অনাগত দিনতো যাতে সুন্দৰভাৱে তেখেতসকলে অনুষ্ঠিত কৰি যায়, আমি তাৰে কামনা কৰিছোঁ। আমি নাজিৰা নগৰ আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ পৰা আমি 15 দিনীয়া এটা কাৰ্যসূচী লৈছিলোঁ। তাৰে আমি 17 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে এই 15 দিনীয়া কাৰ্যসূচীত আজি আমি প্ৰায় 4 দিনৰ কৰ্মশালাৰো আছে। এই শেষ পৰ্যায় পাইছোঁ। সুন্দৰভাৱে আমি অনুষ্ঠান ল'ৰা ছোৱালীবিলাকে সুন্দৰভাৱে আমাক পৰিৱেশন কৰিছে আৰু অভিভাৱকসকলেও সুন্দৰভাৱে আমাক সহযোগিতা কৰিছে। আমাৰ লগতে মহাবাহু NGO ৰজাপুলৰ তেখেতসকলে বিহু সুৰক্ষা সমিতিৰ লগত সহযোগ কৰিছে। গতিকে আমি সকলোৱে সুন্দৰভাৱে অনুষ্ঠানটো চলাই লৈ গৈছোঁ আৰু ভাবিছোঁ আমি ল'ৰা ছোৱালীসকলৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ। প্ৰায় 150-200 আমাৰ পৰীক্ষাৰ্থী হৈছে, প্ৰতিযোগী হৈছে। এটা ঢোল বাদন, পেঁপা বাদন, সুতুলি আৰু গগনাৰ প্ৰতিযোগিতা পাইছোঁ আৰু বিহু নাচৰ। গতিকে বিহু নাচৰ প্ৰায় 100ৰ ওপৰত বিহু নাচৰ ছোৱালী হৈছে। ঢোল বাদনতো ঠিক তেনেকৈ আমাৰ যথেষ্টখিনি হৈছে। আৰু আমি এইভাগে আমাৰ প্ৰশিক্ষকসকল হৈছে অনন্ত গগৈ আৰু পূজা ফুকন। তেখেতসকলৰ পৰিচালনাত আমি অনুষ্ঠানটো লৈছোঁ আৰু সুন্দৰভাৱে আমি পৰিচালনা কৰি গৈ আছোঁ। আজি ভাল লাগিছে, সকলোৱে সহযোগিতা কৰি আছে। আৰু ইয়াৰ পিছৰ কেইদিনো আমাৰ মিলি কোঁৱৰ আহিব। তেখেত হেৰিয়াৰ লতা আহিলৰ বিহু সম্ৰাজ্ঞী আৰু আমাৰ কবিতা বৰগোহাঁই আহিব পিছৰ 4 দিন। তাতে লেখা ফুকন আহিব। তেখেতসকলে আমাৰ সুতুলি গগনা এইখিনি শিকাব আৰু ঢোলৰ প্ৰশিক্ষণ দিব আমাৰ অংকুৰ গগৈ। গতিকে আমি সুন্দৰভাৱে চলাই নিম বুলি ভাবিছোঁ। ইয়াৰ পাছত আমি বিহুৰ পিছতে আমাৰ বিহুতে বিহু পাতিম বুলিও আমি ভাবিছোঁ। গতিকে আমি ইলেকশ্যনটো পাৰ হৈ যোৱাৰ পিছতে আমাৰ এই গোটেইখিনি আমি বিহু পাতিম বুলি আশা কৰিছোঁ আৰু ৰাইজক সহায় পাম বুলি আশা কৰিছোঁ সকলোকে।